আজি আমি ডাইৰেকশ্যন শিকিম। ডাইৰেকশ্যন বুলি ক'ব গ'লে যিবিলাক প্ৰশ্নত ধৰি লওক কয় 10 মিটাৰ ৱেষ্টৰ পিনে গৈছে, 20 মিটাৰ ইষ্টৰ পিনে গৈছে, 15 মিটাৰ ৱেষ্টৰ পিনে গৈছে, এতিয়া তেওঁৰ বৰ্তমান ডিষ্টেঞ্চ কিমান, এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰে বাৰে কুৱেশ্যনত এক্সামত আহি থাকে। এতিয়া আপুনি যদি ডাইৰেকশ্যনৰ ওপৰত যিবিলাক কুৱেশ্যন আহে সেইবিলাক কৰিব বিচাৰে মানে চাই লওক। যদি আপুনি মোৰ এই ভিডিঅ'টো ভালদৰে প্ৰথমৰ পৰা শেষলৈকে যদি চাই লয়, আপুনি কোনোদিনো এনেকুৱা দিন নাহিব আপুনি ইউটিউবত যাই কিনে চাৰ্চ কৰি ডাইৰেকশ্যন কুৱেশ্যন এটা চাৰ্চ কৰিলে কেনেকৈ কৰিলে সেইটো চাব লগা আপোনাৰ কেতিয়াও নহয়। মানে আপোনাৰ সকলো ধৰণৰ ডাউট মই ক্লিয়াৰ কৰি দিম। এইটো কুৱেশ্যন আপুনি ভালদৰে চোৱাৰ পিছত আপুনি নিজেও চেষ্টা কৰি চাব পাৰে। বেলেগ কুৱেশ্যন এটা হাতত লৈ কিনে, বেলেগ কুৱেশ্যন এটা বিচাৰি কিনে আপুনি পাৰে নে নৰে আপুনি ৰিজাল্ট পাই যাব। খালি ধৈৰ্য ৰাখক। মই আপোনাক যেনেকৈ কওঁ সেনেকৈ আপুনি নোটছ বনাব, যেনেকৈ আপোনাৰ মনত থাকে তেনেকৈ আপুনি নোটছ বনাই থৈ দিব আৰু সেইটো ৰিভিজন কৰি থাকিব। আপোনাৰ ডাইৰেকশ্যন এইটো ভিডিঅ'ৰ পাছত আপুনি কোনো ধৰণৰ ডাইৰেকশ্যনৰ ভিডিঅ' চাব লগা নহয় লাইফত। তেনেহ'লে আৰম্ভ কৰোঁ। এইটো এক্সাম্পল কুৱেশ্যনেই নহয়, এই কুৱেশ্যনটো বাৰে বাৰে পেপাৰত আহি থাকে। বৰ্ডৰ কোৱালিটিৰ লগত ইমান গুৰুত্ব নিদিব, আপুনি খালি জানা হ'ব লাগে, সেইটো হৈছে গুৰুত্বপূৰ্ণ কথা। চাওক, যেতিয়া ডাইৰেকশ্যনৰ আপুনি কুৱেশ্যন দেখা হ'ব, পঢ়িলে প্ৰথম লাইন পঢ়িলে আপুনি গম পাব কুৱেশ্যনটো কি হয় ডাইৰেকশ্যনৰ। চাই লওক, লক্ষ্মণ ৱেণ্ট টু 15 মিটাৰ টু দ্য ৱেষ্ট ফ্ৰম হিজ হাউচ। কথাটো কৈছে কি লক্ষ্মণে 15 মিটাৰ ৱেষ্টৰ পিনে গৈছে তেওঁৰ ঘৰৰ পৰা। যদি আপুনি প্ৰথম লাইনটো এনেকৈ দেখা পায় তেতিয়া আপুনি এই বস্তুটো আঁকি ল'ব, নৰ্থ চাউথ ৱেষ্ট ইষ্ট। প্ৰথমতে এইটো আঁকি ল'ব। এইটো মনত ৰাখিব লগা হ'লে বিশেষ কোনো কথা নাই, হ'লেও আপুনি চাই ল'ব এবাৰ, নহ'লে গমটো পায়, এইটো সৰুৰ পৰা শিকায়। যি কি নহওক 15 মিটাৰ গৈছে তেওঁ নিজৰ ঘৰৰ পৰা ৱেষ্টৰ পিনে গৈছে। এতিয়া কথাটো হ'ল কি আমি তেখেতৰ ঘৰটো প্ৰথমতে উলিয়াব লাগিব। ঘৰটো উলিয়াব লগা হ'লে আপুনি জাষ্ট আপুনি এনেকৈ আঁকিব নালাগে, যাতে আপোনাৰ কথাটো ভিজুৱেল হিচাপত মনত থাকে কিনে মই ঘৰটো আঁকি দিছোঁ। চাওক, তেখেতে 15 মিটাৰ ৱেষ্টত গৈছে তেওঁৰ ঘৰৰ পৰা। আপুনি চাই লওক ৱেষ্টটো ইয়াৰ ইপিনে আছে, তেনেহ'লে ঘৰৰ পৰা 15 মিটাৰ ৱেষ্টৰ পিনে গৈছে তেওঁ, ৱেষ্টৰ পিনে গৈছে। চাই লওক, যেতিয়া আপুনি এইটো আঁকি ল'ব, আঁকি লোৱাৰ লগে লগে আপুনি তাৰ ওচৰত আঁকি ল'ব বস্তু। মানে প্ৰথম পইণ্টটো তেওঁ যি দিয়ে, ঘৰ হ'ব পাৰে, সেইটো অফিচ হ'ব পাৰে, সেইটো মেডিকেল হ'ব পাৰে, সেইটো বাছ ষ্টেচনো হ'ব পাৰে, এইটো ঘৰৰ জেগাত এইটো বেলেগ হ'ব পাৰে। কিন্তু কুৱেশ্যনটো সেইটো মানে ষ্টাৰ্টিং য'ৰে পৰা হ'ব সেই পইণ্টটো আপুনি এটা জেগাত আঁকি ল'ব। এইটো ঘৰ হ'ব পাৰে, হস্পিটেল হ'ব পাৰে, আপুনি কেতিয়াও কনফিউজ নহ'ব যদি ঘৰৰ জেগাত হস্পিটেল দেখা পায় বা কিছুমানৰ গছৰৰ কথা কয় বা নানান প্ৰকাৰৰ মন্দিৰ, কিন্তু আপুনি কেতিয়াও কনফিউজ নহ'ব। আপুনি পইণ্ট এটা ল'ব, তাৰে পৰা প্ৰথমটো লাইনত যিটো কথা কয় 15 মিটাৰ টু দ্য ৱেষ্ট ফ্ৰম দি হাউচ। ঘৰৰ পৰা 15 মিটাৰ তেওঁ ৱেষ্টৰ পিনে গৈছে। তাৰপাছত কথাটো কৈছে কি টাৰ্ণ লেফ্ট এণ্ড ৱাক ফৰ 20 মিনিট। চ' ইয়াৰে পৰা লেফ্ট কোনপিনে হ'ব, লেফ্ট 20 মিটাৰ হা, মিনিট নহয়, 20 মিটাৰ। ইয়াৰ পৰা লেফ্ট কোনপিনে হ'ব আপুনি নিজকে ধৰি ল'ব। এইটো চাওক, এইটো মানুহ ধৰি লওক, এইটো চাইড, এইটো ৰাইট আৰু এইটো লেফ্ট। আপুনি এনেকৈ মনত ৰাখিব, এইটো ৰাইট, এইটো লেফ্ট। এতিয়াতো কথাটো হ'ল কি 20 মিটাৰ টাৰ্ণ লেফ্ট এণ্ড ৱাক 20 মিটাৰ। লেফ্টৰ পিনে গৈছে, কিমান গৈছে 20 মিটাৰ। এইটো যদি আমি লেফ্ট এজুম কৰি যদি লওঁ, ইপিনে লেফ্ট নমাই দিব 20 মিটাৰ আহিছে। তাৰপিছৰখিনি আমি পঢ়ি চাওঁ। Then turn east and walk. Then turn east and walk 20 মিটাৰ। তাৰপিছত তেখেতে 20 মিটাৰ ইষ্টৰ পিনে গৈছে।
এতিয়া চাই লওক ইষ্ট দেন টাৰ্ণ ইষ্ট এণ্ড ৱাক 25 মিটাৰ টাৰ্ণ ইষ্ট 25 মিটাৰ গৈছে দেন টাৰ্ণ ইষ্ট এণ্ড ৱাক 25 মিটাৰ ইষ্টৰ পিনে ঘূৰিছে আৰু 25 মিটাৰ তেওঁ আৰু আগুৱাই গৈছে চাওক ইষ্ট হ'লে ইপিনে হ'ব ইষ্ট এইটো ঘৰ যদি হয় ইষ্ট ইপিনে হ'ব ঘৰ নহয় আৰু এইটো পইণ্ট আপুনি য'তে কি থিয়া নেদেখিব এই পইণ্টটো ধৰি ল'ব ইয়াৰ পৰা ইষ্ট কিমান গৈছে 25 মিটাৰ 25 মিটাৰটো ক'ত গৈছে ইষ্টৰ পিনে গৈছে তাৰপিছৰখিনি আমি চাই লওঁ and finally turning left and over 20 মিটাৰ তো এইবাৰ লেফ্টৰ পিনে ঘূৰিছে চাওক ইয়াতে আছোঁ বৰ্তমান মই ইয়াৰ পৰা মই আগুৱাই গ'লোঁ বৰ্তমান এইটো পইণ্টত আহি পালোঁ তাৰপিছত কথাটো কৈছে কি টাৰ্ণিং লেফ্ট হ'লে মানুহটো যদি এইটো হয় তেওঁ লেফ্টটোতো এইটোৱে হ'ব বুজি পাইছেনে কথাটো চাওক তো লেফ্টৰ পিনে তেওঁ 20 মিটাৰ আগুৱাই গৈছে লেফ্টৰ পিনে তেওঁ 20 মিটাৰ আগুৱাই গৈছে How far was he from his house? বৰ্তমান তেওঁৰ দূৰত্ব তেওঁৰ ঘৰৰ পৰা কিমান এইটো কথা কৈছে এতিয়া চাওক ইটো 20 মিটাৰ ইটো 20 মিটাৰ কটাকটি হ'ল ডাইৰেক্ট কটাকটি কৰি দিব কোনো কথা নাই এতিয়া কথা হ'ল কি ডিষ্টেঞ্চটো ক'ত আছে এই মাজত এইখিনি জেগা ৰৈ গৈছে এইখিনি জেগা ডিষ্টেঞ্চত ৰৈ গৈছে যেতিয়া ডিষ্টেঞ্চত ৰৈ গৈছে গম পাইছে ইয়াত 15 আছে ইয়াত 25 আছে যিটো বেছি আছে তাৰ পৰা কমটো মাইনাছ কৰি দিয়ক যিটো বেছি আছে তাৰ পৰা কমটো মাইনাছ কৰি দিয়ক 25 পৰা 15 গ'লে কিমান 10 হয় হ'লেও 25 minus 10 5 2 পৰা 1 নহয় 25 পৰা 10 গ'লে নহয় 15 এইটো ডাঙৰ আছিল এইটো সৰু আছিল ন 15 25 পৰা 15 গ'লে 15 5 গ'লে 10 10 শূন্য হাতে গ'লে 1 এটাতো একোৱেই নাই কাৰণ ইয়াৰ পৰা 1 লোৱা গৈছে কাৰণ এতে নাযায় কিন্তু এৰে যোনটো 1 বাচি আছে সেইটো ইয়াত 10 এনচাৰ হ'ল